বিটিআৰ চৰকাৰে ভাৰত ভূটান সীমান্তৰ কানামাক্ৰা নৈ আৰু কালামাটি নৈৰ সংগমস্থলীৰ নামনিত নিৰ্মাণ কাৰ্য চলাই থকা বান্ধ পৰিদৰ্শন কৰে বিটিআৰৰ ইএম ধনঞ্জয় বসুমতাৰীয়ে। অহা এসপ্তাহৰ ভিতৰত এই বান্ধৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হ'ব বুলি দাবী ধনঞ্জয় বসুমতাৰীৰ। চিৰাং জিলাৰ বেজনীৰ সুভাইজাৰ পৰিষদীয় সমষ্টিৰ এক বৃহৎ অঞ্চলত বিগত বৰ্ষৰ বাৰিষাত বানপানীয়ে ধাৰণ কৰিছিল ভয়াৱহ ৰূপ। এইবাৰ বাৰিষাৰ বতৰত এই অঞ্চলত কানামাক্ৰা নৈয়ে কোনো ধৰণৰ বানপানীৰ সমস্যা সৃষ্টি নকৰে বুলি বিটিআৰৰ চিফ প্ৰমোদ বড়োই কৰিছিল মন্তব্য। বিটিআৰৰ চিফ প্ৰমোদ বড়োৰ নিৰ্দেশ মৰ্মে বিটিআৰৰ ইএম ধনঞ্জয় বসুমতাৰীয়ে তদাৰক কৰি আছে বান্ধ নিৰ্মাণ কাৰ্য। প্ৰায় 3,50 লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কাৰ্য চলি আছে বুলি জানিবলৈ দিয়ে ধনঞ্জয় বসুমতাৰীয়ে। অহা এসপ্তাহৰ ভিতৰত এই বান্ধৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ উঠিব বুলি সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে ইএম ধনঞ্জয় বসুমতাৰীয়ে। এই বান্ধৰ জৰিয়তে সুভাইজাৰ, চিচুবাৰী, কোকৰাঝাৰকে ধৰি এক বৃহৎ এলেকাৰ বাসিন্দাই সকাহ পাব বুলি ধাৰণা কৰা হৈছে। এতিয়া আচলতে ভূটানৰ পৰা কালামাটি নদী আহিছে আৰু এটা চাইডৰ পৰা ভূটানৰ পৰা কানামাক্ৰা নৈ আহিছে। এই দুটা নদী আহি পেলাই ইণ্ডিয়াত একগোট হৈছে। ইণ্ডিয়াত একগোট হৈ পেলাই এইটো এটা শক্তি প্ৰয়োগ কৰিছে। এই শক্তিয়ে একদমবাৰে সুভাইজাৰ অঞ্চল, বিজনী অঞ্চল, সমস্ত বিজনী অঞ্চলত তাণ্ডৱৰ সৃষ্টি কৰিছে। বিগত দিনবোৰত দুনিয়াৰ বানপানী হৈছে, সেইটোৰ কাৰণে হৈছে। এতিয়া সেইটো অঞ্চলটো ৰক্ষা কৰাৰ কাৰণে আৰু সুভাইজাৰ বিজনী অঞ্চলৰ পানী যোৱাটো বন্ধ কৰিবৰ কাৰণে আমাৰ মানে সুভাইজাৰ অঞ্চল ৰাইজে, বিজনী অঞ্চল ৰাইজে এটা দাবী কৰিছিল। বিটিআৰৰ চিফ সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াদেৱক অনুৰোধ কৰিছিল। সেই অনুৰোধ মৰ্মে মোক আমাৰ বিটিআৰৰ চিফে এটা নিৰ্দেশ দিছে, আপুনি অলপ পৰিদৰ্শন কৰক, অলপ চাওক, অলপ দায়িত্ব লৈ পেলাই সেইটো বান্ধাৰ কাৰণে ব্যৱস্থা লওক। তেখেতে মোক সেইটো কথা কৈছিলে। সেই কথা কোৱাৰ লগে লগে ময়ো আজি 1.5-2 মাহমান আগত আহি পেলাই একেবাৰে নিজে পৰিদৰ্শন কৰি পেলাই চালোঁ। সঁচা হৈছে কি ইয়াত বহুত দুখ লগা কথা। দুটা নদীয়ে একগোট হৈ পেলাই যিটো পুৰণি নদীৰ গতি সেইটো কমপ্লিটলি বাদ দি পেলাই নতুন গতি লৈ পেলাই সেইটো একেবাৰে সুভাইজাৰ অঞ্চলত তাণ্ডৱৰ সৃষ্টি কৰিছে। আৰু সেইটো বন্ধ কৰিবৰ কাৰণে আজি কোনো ফাণ্ড চেংচন স্কিম এপ্ৰুভ হোৱা নাই। তথাপিও আমি আগতীয়াকৈ আমাৰ যিটো মানাস নেশ্যনেল পাৰ্কৰ বৰ্ডাৰ আৰু ৰয়েল মানাস ভূটানৰ যিটো বৰ্ডাৰ, সেই বৰ্ডাৰত আমি ফুল্লি আজি 1.5 মাহ ধৰি ইয়াত আমাৰ মানে 8খনমান পগলেন, JCB, ডাম্পাৰ আৰু ট্ৰেক্টৰ আৰু বহু লেবাৰ লৈ পেলাই ইয়াত আমি বৰ্ডাৰ ফিক্সিঙৰ কাম কৰি আছোঁ। অলৰেডি মানে আমাৰ নতুন টেকনিক যিটো আমাৰ ব্লক বনাই পেলাই বহুতো লেয়াৰ বাই আমি ইয়াত বৰ্ডাৰ ফিক্সিঙৰ ব্যৱস্থা কৰিছোঁ। আমি দাবী কৰিব পাৰোঁ আজি অন্ততঃ সুভাইজাৰ অঞ্চল, বিজনী অঞ্চলৰ যিটো তাণ্ডৱ চলাইছিল সেই বস্তুটো মানে আমি পুৰণি গতিত আমি দিব পাৰিলোঁ, নতুন গতিত নাযাব। এতিয়া সেইটো বানপানী নহ'ব বুলি আমি এটা দাবী কৰিব পাৰোঁ। কিন্তু যদি আমি ক'ব নোৱাৰোঁ ডাউনৰ ফালে য'ত নাকি বান্ধা নাই, ডাউনৰ ফালে যদি কিবা গতি লৈ পেলাই নতুনকৈ আকৌ সৃষ্টি কৰে সেইটো বেলেগ কথা। কিন্তু বৰ্তমান যিটো মানে ছিষ্টেমৰ যিটো বান্ধি আছে সেইটোতে কোনো পধ্যে পানী নাযায়। আৰু হাইডাৰ লেন কামটো এইটো মোটামুটি আমাৰ যিটো দেখা গৈছে, আমি মথাউৰিটো মোটামুটি 1.5 কিলোমিটাৰমান আমি বনালোঁ আৰু যিটো আমি বৰ্ডাৰ ফিক্সিং কৰিছোঁ সেইটো মোটামুটি 800 মিটাৰমান হ'ব। কিমান টকা ব্যয় হ'ব? এইটো আমি এতিয়ালৈকে চেংচন কোনো হোৱা নাই, এষ্টিমেটো হোৱা নাই। মোটামুটি ইয়াত মেক্সিমাম খৰচা হ'ব 3.5 কোটিমান টকা যাব। আৰু এইবাৰ বাৰিষাৰ আগতে কামটো সম্পূৰ্ণ হ'ব বুলি ভাবে? এতিয়াতো আৰু বাৰিষাৰ কথাটো দূৰৰ কথা, আমি মোটামুটি 7 দিনমান লাগিব। আকৌ 100% হ'বলৈ আমাৰ 7 দিনমান কৰিলে কাম শেষ হৈ গৈছে। এতিয়া 95% অ'কে হৈ গৈছে। বিজনীৰ পৰা আশিষ দাসৰ ৰিপৰ্ট, NFR 24।